তোমালোকে এইখন দেখিছা, এইখন হ'ল আসাম কামাণ্ডোৰ ফিজিকেল লিষ্ট, ক'ত কিমান নম্বৰ পাইছে মই ধুনীয়াকৈ কৈ দিম। আৰু লগতে এইখন যিখন লিষ্ট ল'ৰাজনে মানে এটা ভাল নম্বৰ পাইছে, কিন্তু তাতকৈ বেছিকৈ নম্বৰ পালে হয়, কিন্তু ইয়াত ক'ত কেনেকৈ ভুল হ'ল মই ধুনীয়াকৈ কৈ দিম, বুজাই দিম। আৰু যোনসকলৰ ফিজিকেল টেষ্ট শেষ তেওঁলোকে চাগে ভালকৈ দিছে, নম্বৰ পাইছে বহুত। আৰু যদিও কম নম্বৰ পাইছে তথাপিও এটা কমেণ্ট কৰি দিবা কোনসকলে কিমান নম্বৰ পালে। আৰু লগতে মোৰ হাত যিমানখিনি লিষ্ট আহে মই সেইবিলাক আপডেট দি আছোঁ যিহেতু। আৰু এইখনো হাতত লিষ্ট আহি পৰিছে, এইখন মই ধুনীয়াকৈ কৈ দিম কিমান নম্বৰ পালে আৰু কি ভুল কৰিলে ল'ৰাজনে। মোৰ নাম চাম একো নকওঁ, মেনশ্যন নকওঁ সেইবিলাক। আৰু লগতে মই ধুনীয়াকৈ দেখাই দিম। কিন্তু যি আমাৰ 4.8 কিলোমিটাৰ ৰানিং টাইমটো 400 মিটাৰ টেক 12 পাক ৰানিং কৰিছে, 12 পাক 400 মিটাৰ টেক মই দেখাই দিছোঁ। এইটো চোৱা তোমালোকে, 12 পাক মাৰিছে, টাইমটো বহুত ভাল টাইম লাগিলে, 17 মিনিট 32 ছেকেণ্ড লাগিলে। 4.8 কিলোমিটাৰ 17 মিনিট 32 ছেকেণ্ড লাগিলে, তোমালোকে দেখা পাইছা। মাৰ্ক পাইছে 14.32, সেইটো ইফালে 14.32। আৰু লগতে এটা ভুল কাম কৰিলে, এই 100 মিটাৰটো, এই 100 মিটাৰ যিহেতু মেইন, এই 100 মিটাৰটো মানে কম নম্বৰ পাই গ'ল। এইটো দেখিছা তোমালোকে 14 পালে। 100 মিটাৰ যদি বেছিকৈ নম্বৰ পোৱাতে ল'ৰাজনৰ বহুতখিনি মাৰ্ক উঠি যায়, কিন্তু এতিয়াও এটা ভাল নম্বৰ পাইছে, প্ৰায় 68+ পাই থৈছে। মই ধুনীয়াকৈ বুজাই দিম কিহৰ কাৰণে ভুল হ'ল। আৰু তোমালোকে যদি আসাম কামাণ্ডো দিলা, কিমান নম্বৰ পাইছা সেইটো কমেণ্ট কৰিবা। আৰু লগতে যোনসকলে আসাম কামাণ্ডোৰ ইণ্টাৰভিউ দিব যাব, বৰ্তমান চাগে প্ৰেক্টিছ কৰি আছে, হয়তো তেওঁলোকৰ ইণ্টাৰভিউ অহা কাইলৈ আছে, পৰহিলৈ আছে, বা খালি জানুৱাৰী মাহলৈকে যিহেতু আসাম কামাণ্ডোৰ ফিজিকেল টেষ্ট চলি থাকিব। যদি দিবলগীয়া আছে এইকেইটা ভুল একদম নকৰিবা, কাৰণ আসাম কামাণ্ডো নহ'লে সপোন ইয়াতে হেৰাই যাব। আৰু মই দেখাইছোঁ যে তোমালোকে যিহেতু 4.8 কিলোমিটাৰ বহুত কষ্ট কৰি আছে, কিছুমানে বহুত প্ৰেক্টিছ কৰি আছে, এটা ভাল নম্বৰ পাব। কিন্তু লং জাম্প এক্সিলেণ্ট মাৰিব লাগিব। ইয়াত চোৱা তোমালোকে, লং জাম্প প্ৰথমবাৰত ফাউল হ'লেও ছেকেণ্ড বাৰত হ'লেও তোমালোকে মানে 3টা ষ্টেপ দিয়ে, যিহেতু লং জাম্পত 3টা ষ্টেপ, তোমালোকে 20 মাৰ্ক লং জাম্পত পাবই লাগিব। লং জাম্পত যদি 20 মাৰ্ক নাহে তেতিয়া কি হ'ব, সকলো মানে 4টা ইভেণ্ট আছে, 4টা ইভেণ্টত যদি চিন আপ আৰু লং জাম্প যদি এক্সিলেণ্ট মাৰিব নোৱাৰা, মাইনাছ পইণ্ট হৈ যাব। কাৰণ 4.8 কিলোমিটাৰ এটা ভাল মাৰ্ক পাবলৈ হ'লে প্ৰায় 17 মিনিট, 17.5 মিনিটৰ ঘৰত সোমাব লাগিব, নহ'লে 17 পৰা 18 ঘৰত টাইমটো যদি লাগে এটা ভাল মাৰ্ক আহিব আসাম কামাণ্ডোৰ 4.8 কিলোমিটাৰ। আৰু লগতে 100 মিটাৰ যদি 16 নম্বৰ প্লাছ নাথাকে তেতিয়াহ'লে মাৰ্কটো কমি যাব। যদি 16 নম্বৰ পোৱা তেতিয়াও মাৰ্কটো মানে ধুনীয়া এটা মাৰ্কটো থাকি যাব 16 নম্বৰ পালে। কিন্তু আমি 16 বা 18 নম্বৰ পাবই লাগিব, কাৰণ 11 ছেকেণ্ড নহ'লে 12 ছেকেণ্ডৰ ঘৰত আমি ৰানিংটো 100 মিটাৰ দিবই লাগিব। 100 মিটাৰ আমি 11 বা 12 ছেকেণ্ডৰ ঘৰতে থাকিব লাগিব। যদি 12-13 ছেকেণ্ডৰ ঘৰত যায় আমাক 14 নম্বৰ দি দিব, কিন্তু আমি 14 নম্বৰ পালে আমাৰ মাইনাছ পইণ্ট হৈ যাব, কিন্তু 16 নম্বৰ বা 18 নম্বৰ পাব লাগিব। আৰু ইয়াত ল'ৰাজনে এইটোৱে ভুল কৰিলে, ইমান ধুনীয়া নম্বৰ পাইছে, 14 পাইছে, 4.8 কিলোমিটাৰ 14.32 পাইছে, ৰানিং টাইমটো 17 মিনিট 32 ছেকেণ্ড লাগিলে, এটা ভাল নম্বৰ পালে। ইয়াত মইতো দেখাইছোঁ এইটো ভাল নম্বৰ পালে, কিন্তু লং জাম্পো এক্সিলেণ্ট মাৰিলে, চিন আপো এক্সিলেণ্ট, কিন্তু 100 মিটাৰটো তোমালোকে দেখা পাইছা, 100 মিটাৰ 11-12 ঘৰত যদি মাৰা হয় ধুনীয়াকৈ এটা ভাল মাৰ্ক পাই যায়, কিন্তু ইয়াত 14 পালে, সেইটোৱে বহুত ভুল কাম কৰিলে। আৰু লগতে মই দেখাই দিছোঁ ধুনীয়াকৈ, তোমালোকে দেখা পাইছা এইটো 12 আৰু 13 ঘৰত মানে যিহেতু গ'লগৈ, ইয়াক 14 মাৰ্ক দিলে, এইটো একদম ভুল কাম হৈ গ'ল। কাৰণ আসাম কামাণ্ডোৰ এইবাৰ প্ৰথম 4.8 কিলোমিটাৰ ৰানিংটো মেইন হৈ আছে, যোনসকলে নম্বৰ পাইছে সেইটো ৰানিঙে এটা ভাল নম্বৰ পাব লাগিব। আৰু লগতে 100 মিটাৰটো একদম লাষ্ট ইভেণ্ট, যিহেতু 100 মিটাৰ কষ্ট কৰিব লাগিব, কাৰণ কষ্ট কৰিলেহে এইবাৰ কামাণ্ডো হ'ব। আৰু এইবাৰ যোনসকলে কামাণ্ডোত ছিলেকশ্যন পাব তেওঁলোকক কিন্তু মানে এটা মানিব লাগিব, কাৰণ অল অসমৰ পৰা 164জন কামাণ্ডোৰ ছিলেকশ্যন হ'ব। কেনেকুৱা টাফ, কিমান কষ্টত ছিলেকশ্যন হ'ব সেইকেইজন ল'ৰা বা ছোৱালী। সেয়েহে মই কৈছোঁ এইবাৰ কামাণ্ডো মানে পাবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব। আৰু যিহেতু ফিজিকেল টেষ্টত পাছ কৰিছা, 20 মাৰ্কৰ ভাইভা দিবলগীয়া আছে, তোমালোকে পঢ়ি থাকা। আৰু লগতে মই কৈছিলোঁ আপডেটবোৰ দি থাকিম, আসাম কামাণ্ডো ক'ত কিমান পাইছে। আৰু এইজন যোনখন লিষ্ট মোৰ হাতত পৰিছে, মানে নাম মেনশ্যন কৰিব দিয়া নাই,
বা কোন ঠাই ঘৰ ক'ত হয় এড্ৰেছটো মানে দিব দিয়া নাই সেয়ে মই তোমালোকক দেখাই দিছোঁ ফিজিকেল টেষ্টত কিটো ভুল হ'ল কি ভুল হোৱাৰ বাবে নম্বৰটো মানে যিমানখিনি চিন্তা কৰিছিলে তাতকৈ মানে ভবা নম্বৰটো নাহিলে কাৰণ কষ্ট কৰিছে 4.8 কিলোমিটাৰ মই বাৰে বাৰে নকওঁ ইমান ধুনীয়া নম্বৰ পাইছে কিন্তু 100 মিটাৰটো যদি 16 নম্বৰ পোৱাহেঁতেন ল'ৰাজনেতো 70 প্লাছ থাকিলেহেঁতেন এতিয়া বৰ্তমান 68 প্লাছ আছে যদি 16 নম্বৰ পোৱাহেঁতেন 70 প্লাছ হৈ থকাহেঁতেন ধুনীয়াকৈ টেনশ্যন নাই মানে একদম ধুনীয়াকৈ অৰেল দিবলৈ মাতিবই যিহেতু মানে যোনসকলে ফটো পাইছে তেওঁলোকে একে টেনশ্যন নাই ফিজিকেল যদি মানে ফিজিকেলত যদি 70 নম্বৰ পাই থৈছে আসাম কামাণ্ডত অৰেল ভাইভা দিবলৈ মাতিব তোমালোকে টেনশ্যন কৰিব নালাগে তাৰ তলত যদি পাই থৈছে মই ধৰিছোঁ 67ৰ পৰা যোনসকলে পাই থৈছে টেনশ্যন নাই 67ৰ পৰা যোনসকলে পাই থৈছে টেনশ্যন নাই যদিও তাতকৈ কাট অফটো কমকৈ যায় বা বেছিকৈ যায় সেইটো মই ক'ব নোৱাৰোঁ কাৰণ মোৰ আইডিয়া মতে 67 যোনে পাই থৈছে তেওঁলোকৰ টেনশ্যন নাই বাকীটো আৰু তোমালোকে গম পাইছা কিমান কাট অফ যাব বাৰে বাৰে নকওঁ আৰু লগতে স্লিপখন দেখাই দিলোঁ মানে ভিডিঅ'টো তোমালোকক কিহৰ কাৰণে বনাইছোঁ যোনসকলে আসাম কামাণ্ডো দিছে এই 100 মিটাৰটোত মানে নম্বৰটো কম বেছি পৰিমাণে পোৱা কাৰণে নম্বৰটো নোপোৱা হৈ গৈছে কাৰণ 100 মিটাৰ 1 ছেকেণ্ডৰ মূৰত বহুতখিনি মাইনাছ পইণ্ট হৈ যায় কাৰণ এক্সিলেণ্ট 10 ছেকেণ্ডত এক্সিলেণ্ট আৰু 10ৰ পৰা 11ত গ'লে এটা ভাল নম্বৰ পায় বা 11ৰ পৰা 12ত গ'লে এটা ভাল নম্বৰ পায় কিন্তু 12 ছেকেণ্ডৰ আৰু 13 ছেকেণ্ডৰ ভিতৰত থাকিলে মানে নম্বৰটো বহুত কমি যায় সেয়েহে 100 মিটাৰটোত 18 পাব লাগিব নহ'লে বা 20 মাৰ্কটো বৰ্তমানলৈকে পোৱা দেখা নাই বা এইটো সম্ভৱো নহয় কাৰণ এক্সিলেণ্ট মাৰিব নোৱাৰে 100 মিটাৰ যদি এক্সিলেণ্ট মাৰিব পাৰে তেওঁলোকৰ খেলুৱৈ বা তেওঁলোকৰ খেল খেলিলে ভাল হ'ব মোৰ মতে কিন্তু 100 মিটাৰ 18 বা 16 নম্বৰ পাবলৈ কষ্ট অলপ হ'ব কিন্তু কষ্ট কৰি পেলাই যদি নম্বৰটো পোৱা মানে প্লাছ পইণ্ট হৈ থাকে আৰু লগতে আজিলৈ ভিডিঅ'টো আছিলে ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা যদি চেনেলটো প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰিবা যেতিয়া মই ডিফেন্সৰ আপডেট পাওঁ মানে সকলোবোৰ মোৰ পলাশ আছাম ইউটিউবৰ চেনেলৰ যোগেদি আপডেট গৈ থাকিব তোমালোকে আপডেটবোৰ পাই থাকিবা সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে স্লিপখন দেখাই দিলোঁ এইখন ফেক স্লিপ নহয় এইখন অৰিজিনেল স্লিপ হয় লগৰজনৰ পৰা মোক মানে দিছে আৰু সেয়েহে মই দেখাই দিলোঁ